মিয়া বাংলাদেশীয়ে এজনী নাবালিকা ছোৱালীক ধৰ্ষণ কৰিছে। তাৰ বয়স 70 বছৰ। তাৰ আগত দুদিনৰ আগত উদলগুৰিত দুজনমান ধুৰন্ধৰ মিয়া যুৱকে কি কৰিলে, দুজনী ছোৱালী ৰেপ কৰিলে। তাৰ আগতে মই কৈয়ে গৈছো, মিয়ালেণ্ড বিচাৰিছে, মিউজিয়াম বিচাৰিছে, আমাৰ জলাশয় মাটি গোটেই কব্জা কৰিলে, আমাৰ ফৰেষ্ট লেণ্ড কব্জা কৰিছে, আমাৰ সত্ৰ মাটি কব্জা কৰিছে। গতিকে এইখিনি উচ্ছেদৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্টখিনি পদক্ষেপ লৈছে, কৰি আছে, কিন্তু তেখেতেতো অকলে নোৱাৰিব। গতিকে আমি ওলাই আহিছো, এবাৰ আমি অসমীয়া যুৱ মঞ্চ ওলাই আহিছো। ইয়াৰ লগে লগে সমগ্ৰ অসমৰ জনগণ ওলাই আহিব আৰু মিয়াক পিটি পিটি বাংলাদেশত থৈ অহা হ'ব। কোনো কম্প্ৰমাইজ মিয়াৰ ক্ষেত্ৰত নহব। গতিকে অসমবাসী ৰাইজ আপোনালোকৰ সজাগ হওক, আৰু সেই সজাগ হবৰ কাৰণে এটা মেছেজ যাব কাৰণে আমি ডাঙৰ ডাঙৰ হৰ্ডিং লগাইছো আৰু গোটেই সমগ্ৰ অসমতে আমি লগাবলৈ যাম। আৰু এটা কথা ক'ব বিচাৰিছো যে মিয়া মানে চোৰ, ডকাইত, ড্ৰাগছ বেপাৰী, গৰু চোৰ, গাড়ী চোৰ, সকলোতে মিয়া মিয়া মিয়া। সৌদিনা দেখিলে আপোনালোকে লখিমপুৰত নকল সোণ ধৰিবলৈ যাওঁতে আমাৰ আৰক্ষী প্ৰশাসনৰ গাত হাত তুলি দিলে। তাৰ আগত আমাৰ কিমান যুৱক মাৰি দিছে, কিমান ৰেপ কৰিছে, চবতে জড়িত অবৈধ মিয়া বাংলাদেশী। গতিকে অবৈধ মিয়া বাংলাদেশী থাকিলে আমাৰ 20 বছৰ পিছত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বা খিলঞ্জীয়া মানুহৰ অৱস্থা বেয়া হ'ব। গতিকে আমি এটা আজি মেছেজ দিবৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছো যে অতি শীঘ্ৰে যিমান অবৈধ মিয়া বাংলাদেশী অসমত আছে সকলোকে তালি টোপোলা বান্ধাই একদম বাংলাদেশত থৈ আহিবলৈ বাবে আমি মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছো। আমি আজি অসমীয়া যুৱ মঞ্চই অসমবাসী ৰাইজক অবৈধ মিয়া বাংলাদেশীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমাৰ চেষ্টা কৰিছো। আমি আজি হোৰ্ডিং লগাইছো ডাঙৰ ডাঙৰ, অসমবাসী ৰাইজক সজাগ কৰিবৰ কাৰণে আমি ডাঙৰ ডাঙৰ হোৰ্ডিং লগাইছো। আমি আজি শিৱসাগৰৰ পৰা আৰম্ভ কৰিছো, উজনি অসমত প্ৰথম আৰম্ভ কৰিম, গোটেই সমগ্ৰ অসমতে আমি এটা সজাগতা সৃষ্টি কৰিম মিয়াৰ পৰা কেনেকে আমি ৰক্ষা কৰো। গতিকে আমি অসমীয়া যুৱ মঞ্চই 4টা শ্লোগান আমি লৈছো। এটা শ্লোগান হৈছে যে মিয়াক খেদক, অসম বচাওক। 2 নম্বৰতে হৈছে থলুৱাক নিযুক্তি দি মিয়াক খেদক। 3 নম্বৰতে হৈছে মিয়া খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক। আৰু 4 নম্বৰ হৈছে জাগিলে অসম, বাচিব দেশ, নহলে হ'ব বাংলাদেশ। কাৰণ আমি এটা কথা আপোনালোকৰ যোগেদি ক'ব বিচাৰিছো যে যিসকলে বা যি দলে বৰ্তমান কৈ আছে যে নতুন বৰ অসম তেওঁলোকে গঢ়িব, গতিকে আমি এটা কথা অসমীয়া যুৱ মঞ্চই স্পষ্ট ভাষাৰে আপোনালোকৰ যোগেদি কৈ দিব বিচাৰিছো যে নতুন বৰ অসম আমাক নালাগে। চাউলুং চুকাফাৰ বৰ অসম লাগে, শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষজনৰ বৰ অসম লাগে, নতুন মিয়াৰ বৰ অসম আমাক নালাগে। গতিকে আমি আজি সজাগ হৈছো আৰু এই সজাগ আমি সমগ্ৰ উজনি অসমৰ লগতে গোটেই অসমবাসী কৰিব বিচাৰিছো। অসমীয়া যুৱ মঞ্চই উজনি অসমত বিশেষকৈ আমি কাম আৰম্ভ কৰিছো, ডাঙৰ ডাঙৰ হৰ্ডিং লগাই অসমখনৰ জনসাধাৰণক আমি সজাগ কৰিবৰ বাবে আজি আমি এই পদক্ষেপ লৈছো। আৰু এই পদক্ষেপ আমাৰ সমগ্ৰ অসমতে হ'ব। প্ৰথমতে আমি আমাৰ নিজৰ এই উজনি অসমখনত আমি প্ৰথমতে আমি এই প্ৰভুত্বটো ৰাখিব লাগিব। সেয়ে প্ৰথমতে আমি উজনি অসমৰ পৰা আমি আগবাঢ়িম। আৰু তাৰ মাজত আমি ক'ব বিচাৰিছো আমাৰ দুটা শ্লোগানে আছে যে মিয়া খেদক, অসম বচাওক, আৰু মিয়া খেদি অসমখন বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক। অসমীয়া যুৱ মঞ্চৰ স্থিতি স্পষ্ট যে অনাগত দিনত আমাৰ যাতে খিলঞ্জীয়াসকলে যাতে দুখত পৰিব নালাগে, যি আমাৰ উঠি অহা নৱপ্ৰজন্ম তেওঁলোকে যাতে কেতিয়া চকুলো টুকিব নালাগে। আমাৰ পাহুৱাল ডেকা যুৱক যুৱতী আছে, কৰ্মমুখী হৈ কাম কৰিব জানে, কিন্তু এই মিয়া মিয়া বুলি কৈ পিনি অকল যে মিয়া কৰ্ম সংস্কৃতি দেখুৱাই যে আমাৰ পাব্লিকক, আমাৰ যে অসমৰ জনসাধাৰণক যিটো তেওঁলোকে ব্লেকমেইলিং কৰি আছে, যিটো আমাৰ ইমোচনেল ব্লেকমেইলিং বুলি কয়, এইটো সহ্য নহব। কিন্তু অসমীয়া যুৱ মঞ্চৰ পৰা স্থিতি স্পষ্ট, মিয়া খেদিবই লাগিব। আৰু আমাৰ অসম চৰকাৰ তথা আমাৰ ভাৰত চৰকাৰৰ আমাৰ দাবী যে মিয়া খেদি অসমখন সুৰক্ষা কৰক।